মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এইটো এক্সাৰচাইজ অৰ্থাৎ 3.5ৰ মই কুৱেশ্যন নম্বৰ 3 এটা কৈ দিছোঁ। আজি কুৱেশ্যন নম্বৰ 4ৰ পৰা মই আৰম্ভ কৰিছোঁ, যিমান দূৰ কৰিব পৰা যায়। কুৱেশ্যন নম্বৰ 4ত কি দিছে? তলৰ সমস্যাবোৰক লৈ ৰৈখিক সমীকৰণযোৰ গঠন কৰা আৰু যিকোনো বীজীয় পদ্ধতিৰে সিহঁতৰ সমাধান উলিওৱা যদি বৰ্তে। যদি বৰ্তে মানে তোমালোকে গম পাইছা, যদি ইহঁতৰ সমাধান থাকে। ফাইন। কি কৈছে তোমালোকৰ? কোনো ছাত্ৰাবাসৰ মাহেকীয়া মাচুলৰ এটা নিৰ্দিষ্ট আৰু বাকী এজনে মেচত কিমান দিন খাদ্য গ্ৰহণ কৰিলে তাৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া এজন ছাত্ৰ এই 20 দিনৰ খাদ্য খায়, তেন্তে তেওঁ ছাত্ৰাবাসৰ মাচুল দিব লাগে 1000 টকা। আকৌ এজন ছাত্ৰ বিয়ে 26 দিন খাদ্য খায়, মাচুল দিব লাগে 1180 টকা। নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনৰ খাদ্যৰ দাম কি উলিওৱা। ফাইন, এইটো তোমালোকৰ কুৱেশ্যন, ইণ্টাৰেষ্টিং কুৱেশ্যন। তেনেহ'লে মাহেকীয়া মাচুল এটা নিৰ্দিষ্ট আৰু বাকী এজনে কিমান দিন খাদ্য গ্ৰহণ কৰে। আচ্ছা, আমি ধৰি লওঁ যে যিটো আমাৰ ফিক্সড মানে নিৰ্দিষ্ট আছে, সেইটোৰ পৰিমাণ হ'ল এফ ফৰ ফিক্সড, হয়নে? আৰু যিটো তোমালোকৰ খাদ্যৰ বাবে দিব লাগে সেইটো হ'ল তোমালোকৰ জি। তোমালোকে এনেকৈ লিখিবা যে ধৰা হ'ল নিৰ্দিষ্ট মাচুল হ'ল এফ টকা আৰু খাদ্যৰ বাবে দিবলগীয়া পইচা হ'ল জি টকা। এনেকৈ তোমালোকে লিখিবা। ফাইন, এতিয়া তোমালোকে লিখিবা একৰ্ডিং টু কুৱেশ্যন, মানে প্ৰশ্ন হিচাপে কি কৈছে, ফিক্স টকাটো থাকিলে প্লাছ কিমান দিন খাইছে এই ল'ৰাজনে 20 দিন খাদ্য গ্ৰহণ কৰিছে। তেনেহ'লে এদিনত যদি জি টকা খায়, তেনেহ'লে 20 দিনত কিমান খাব? 20G ইকুৱেল টু কিমান হৈ গ'ল তেন্তে 1000। এইটোক তোমালোকে আচ্ছা ৰ'বা, 1 নম্বৰে দি দিয়া। আৰু বিৰ ক্ষেত্ৰত কি হৈছে জানা, যে ফিক্সড তোমালোকে এফ টকাটো খাব, আকৌ ই খাইছে কিমান দিন? 26 দিন, 26 দিন খাইছে। এদিনৰ বাবে যদি তোমালোকে জি টকা খায়, তেন্তে 26 দিনৰ কাৰণে 26G আৰু ইয়াৰ টকাৰ পৰিমাণ হৈছে 1180 টকা। ইয়াত তোমালোকে নাম্বাৰ দিলা 2। এইবাৰ আমি কৰিম কি, তোমালোকৰ নিৰ্দিষ্ট কোনো পদ্ধতিৰ কথা কোৱা নাই, সেইকাৰণে আমি অপনয়ন পদ্ধতি ব্যৱহাৰ কৰিম। তেনেহ'লে কৰিবা কি, তোমালোকে 1 - 2 কৰা। 1 - 2 ইমপ্লাইজ 1 - 2 কৰিব হ'লে তোমালোকে চিন পৰিৱৰ্তন কৰিব লাগিব। ইয়াত প্লাছ আছে মাইনাছ দিবা, ইয়াত প্লাছ আছে মাইনাছ দিবা, ইয়াতো মাইনাছ দিলা। ফাইন, এইবাৰ তোমালোকে জানিলা প্লাছ এফ মাইনাছ এফ কেঞ্চেল গ'ল। 20G - 26G কিমান হ'ব? -6G। ফাইন, ইকুৱেল টু 1180 পৰা যিটো বাদ দিলে তোমালোকৰ কিমান হ'ব? -180। এইটো হৈ গ'ল। এইবাৰ তোমালোকে কৰিবা কি, কাটাকাটি কৰিবা। নাই, মাইনাছ মাইনাছ কাটিলা আৰু 6ক কাটিলা তোমালোকে 6 × 3 = কিমান? 18 শূন্য। তেনেহ'লে তোমালোকৰ দৈনন্দিন দিবলগীয়া খাদ্যৰ বাবে দিবলগীয়া টকা জিৰ পৰিমাণ কিমান হ'ল? 30 টকা। আৰু এতিয়া আমাক এফৰ মান উলিয়াব লাগিব, মানে ফিক্সড। তেনেহ'লে তোমালোকে লিখিবা therefore 1 implies 1ত মানে আমি জিৰ মানটো বহাই দিম। f plus 20 into g মানে হ'ল 30 সমান কি হ'ব তোমালোকৰ 1000। এক নম্বৰ ইকুৱেশ্যনটোৰ কথাটো কৈছোঁ মই। ফাইন, এইবাৰ তোমালোকে কৰিবা কি, which implies f plus এইটো কিমান হ'ব? 600 নিশ্চয়, আৰু ইয়াত হ'ব তোমালোকৰ 1000। ফাইন, এতিয়া আমাৰ এফৰ মান উলিয়াব লাগে, which again implies f is equal to 1000 minus 600. 1000 minus 600 কিমান হ'ব? 400। তেনেহ'লে দৈনন্দিন খাদ্যৰ বাবে দিবলগীয়া টকা হ'ল তোমালোকৰ কিমান টকা? এইটো কিমান উলিয়ালো আমি? 30 টকা। ফাইন, 30 টকা। আৰু নিৰ্দিষ্ট যিটো মাচুল দিব লাগিব সেইটো হ'ব তোমালোকৰ 400 টকা। ফাইন, তেনেহ'লে 400 টকা আৰু 30 টকা, এয়া তোমালোকৰ আনচাৰ, এই দুটা আনচাৰ।
ফাইন এটা হৈ গ'ল নেক্সট কোৱেশ্চন নম্বৰ 2 টোত কি আছিলে 4 ৰ 2 বা এইখিনি মই মুছি লৈছো I see 4 ৰ 2 তোমালোকৰ কি দিছে এটা ভগ্নাংশৰ লবৰ পৰা 1 বিয়োগ কৰিলে ই হৈ গৈ 1/3 আৰু ইয়াৰ হৰৰ পৰা হৰৰ লগত 8 যোগ কৰিলে ই হ'ব 1/4 ভগ্নাংশটো নিৰ্ণয় কৰা মানে তোমালোকে সিধা লিখিবা ইয়াত ধৰা হল ভগ্নাংশটো x/y মানে এতিয়া according to question মানে প্ৰশ্ন মতে কি কৈছে x/y টো তোমালোকে লিখিলাই ভগ্নাংশৰ লবৰ পৰা 1 বিয়োগ কৰিলে 1/3 হয় লব কোনটো ওপৰতো ওপৰৰ পৰা তোমালোকে 1 বিয়োগ কৰিলা কিমান হ'ব ৰিজাল্ট 1/3 ইয়াক আগে আমি সম্ভালি লওঁ মানে স্ট্যান্ডার্ড ফৰ্মত লৈ আহো ক্ৰছ মাল্টিপল কৰিবা তোমালোকে 3 * x - 1 মানে এইটোক দি এইটোক পূৰণ এইটোক দি এইটোক পূৰণ গতে 3 * x কি হ'ব thrice x minus 3 is equal to y into 1 y এ ধৰি দিলা এটো নাম্বার 1 থৈ দিলা আৰু কি কৈছে তোমালোকক আৰু 2 নম্বৰ কন্ডিশনত তোমালোকৰ কি দিছে যে হৰৰ লগত 8 যোগ কৰিলে 1/4 হয় হৰৰ লগত কিমান যোগ কৰিব লাগিব 8 তাৰনে x/y plus 8 y হল আমাৰ হৰ হ্যাঁ যোগ কৰিলে কিমান হ'ব 1/4 হ'ব বুলি কৈছে কোৱেশ্চনত মানে 1/4 এতিয়া তোমালোকে ইয়াক আকৌ স্ট্যান্ডার্ড লৈ আহা 4 into x 4x y plus 8 এটা হৈ গ'ল এতিয়া ইয়াক নাম্বার দিয়া তোমালোকে 2 নাম্বার দিলা 2 তোমালোকে এবাৰ লিখিবা 1 and 2 implies আচ্ছা 4x এ থাকিল তাৰ নেকি এক নম্বৰ পৰা y যেটো মান আছে সেই মানটো আমি ইয়াত আনি বহাম y মান কি আছে thrice x minus 3 y মান হল thrice x minus 3 plus 8 which again implies 4x minus 3x এই 3x ক ইফালে আনিলা মাইনাস হৈ গল আচ্ছা ইকুয়াল টু -3 plus 8 কিমান হ'ব plus 5 so which again implies 4x minus 3x কিমান হ'ব x equal to 5 তেনেহলে আমাৰ লবটো কিমান ওলাল মানে x টো কিমান ওলাল 5 therefore 1 implies এতিয়া 1 ত x ৰ মান আমি বহাই দিম তেন্তে y ৰ মান পাম হয়নে so 1 ত কি আছিল আমাৰ 3x minus 3 equal to y 3x x মানে 5 minus 3 equal to y দিয়া আছে ফাইন এবাৰ ইয়াক তোমালোকে সলভ কৰা 3 5 গুণ 15 বিয়োগ 3 equal to y 15 পৰা 3 বাদ দিলে কিমান হ'ব 12 equal to y তেনেহলে তোমালোকে x ৰ মানও পালা y ৰ মানও পালা তাৰ নেকি লবৰ মান পালা হৰৰ পালা তেনেহলে তোমালোকে লিখিবা এবাৰ নিৰ্ণয় ভগ্নাংশটো x/y x মানে হল তোমালোকৰ 5 আৰু y হল তোমালোকৰ 12 এইটো হ'ব তোমালোকৰ নিৰ্ণয় ভগ্নাংশ আশা কৰিছো তোমালোকে ভাল পাবা ভিডিওটো লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ